নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা এতিয়াৰ পৰা চৰকাৰী চাকৰিৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিব নোৱাৰিব নিযুক্তি পৰীক্ষা এই ব্যৱস্থা কটকটীয়া কৰি চৰকাৰে বিধানসভাত গৃহীত কৰিলে দা আসাম Direct Requirement Commissions for Analogs Post in Class 3 and Class 4 Bill 2021 UPSC APSC দৰে এক খুকিয়া বোৰ্ডে অনুষ্ঠিত কৰিব নিযুক্তি সম্পৰ্কীয় পৰীক্ষা এই কথা আজি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী চাকৰিৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠানে অনুষ্ঠিত কৰিব নোৱাৰিব নিযুক্তি পৰীক্ষা এই ব্যৱস্থা কটকটীয়া কৰি চৰকাৰে বিধানসভাত গৃহীত কৰালে দা আসাম Direct Requirement Commission for Analogs Post in Class 3 and Class 4 Bill 2021 UPSC আৰু APSC দৰে এক খুকিয়া বোৰ্ডে অনুষ্ঠিত কৰিব নিযুক্তি সম্পৰ্কীয় পৰীক্ষা এই কথা আজি মুখ্যমন্ত্ৰীয়ে জনায় এক খুকিয়া বোৰ্ডে অনুষ্ঠিত কৰিব নিযুক্তি প্ৰক্ৰিয়া আৰু কোনো ব্যক্তিগত প্ৰতিষ্ঠানে পৰীক্ষা কৰিব নোৱাৰিব এই কথা আজি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হ'ব এই নতুন প্ৰক্ৰিয়াৰ দ্বাৰা নিযুক্তি দিয়া হ'ব কিন্তু কোনো চৰকাৰী প্ৰতিষ্ঠানে দিব নোৱাৰিব বা পাতিব নোৱাৰিব নিযুক্তি পৰীক্ষা এই বিষয়ে কথা পাতিম আমাৰ ডেস্কলে পোনপটে কৈছো আমাৰ লগত আছে অখিম বৰা জ্যেষ্ঠ সাংবাদিক অখিম বৰাৰ সৈতে কথা পাতিম অখিম বৰা আপোনাৰ পৰা এই ঘটনা সন্দৰ্ভত জানিব বিচাৰিম এতিয়া নতুন প্ৰক্ৰিয়া কৰা হৈছে নতুন প্ৰক্ৰিয়াৰ দ্বাৰা নিযুক্তি দিয়া হ'ব কিন্তু তাৰ বাহিৰে ব্যক্তিগত প্ৰতিষ্ঠানে কোনো ধৰণৰ পৰীক্ষা পাতিব নোৱাৰিব বুলি আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে হয় ইতিমধ্যে আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে অকল সিদ্ধান্তই নহয় এখন আইনো আজি ব্যক্তিগত প্ৰতিষ্ঠানে চৰকাৰী নিযুক্তি সম্পৰ্কীয় কাম কাজ কৰিব লাগিব তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব দেখা গৈছে ইয়াৰ আগতে যে বিভিন্ন ধৰণৰ পৰীক্ষা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক দিয়ে আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে বহু ধৰণৰ কেলেংকাৰী হোৱাৰ তথ্য আমাৰ হাতলৈ আহিছে বিশেষকৈ শেহতীয়াকৈ APTCL নিযুক্তিৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বহু কেলেংকাৰী হৈছে বা বেলেগ বেলেগ বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে সঠিক সময়ত ৰিজাল্ট নিদিয়ে বা ৰিজাল্ট দিয়াৰ পাছতো কিছুমান বেকা পথৰে কিছুমান প্ৰাৰ্থীক নিযুক্তি দিয়া হয় যি কাৰণে ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বহুত আদালতে হস্তক্ষেপ কৰি সেই নিযুক্তি বাতিল কৰিব লগা অৱস্থা এটা সৃষ্টি হয় কিন্তু এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন নতুন এক্ট আনিছে যিখনৰ এক্টৰ জৰিয়তে এতিয়াৰ পৰা যিকোনো চৰকাৰী নিযুক্তি যিকোনো বিভাগৰ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব আৰু তাৰ বাবে এখন নতুন বোৰ্ড গঠন কৰা হ'ব যদিও আইনখনত এতিয়ালৈকে বোৰ্ডখনৰ কেনেকুৱা ধৰণ হ'ব বা কেনেকুৱা ধৰণৰ লোকক লৈ বোৰ্ডখন গঠন কৰা হ'ব সেই ধৰণৰ কোনো নিৰ্দেশনা নাই তথাপিও হয়তো পৰৱৰ্তী পৰ্যায়ত এই বোৰ্ডখন গঠন কৰা হ'ব যিদৰে আজি APSCয়ে যেনেকৈ ACS বা পুলিচ ছাৰ্ভিচৰ বিষয়াসকলক নিৰ্বাচন কৰে বা ৰেঞ্জাৰ বা বিভিন্ন ধৰণৰ উচ্চপদস্থ বিষয়াসকলক নিযুক্তি দিয়ে তেনেদৰে UPSCয়ে যেনেকৈ IAS IPS বিষয়াসকলক নিযুক্তি দিয়ে ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচৰ বিষয়াসকলক নিযুক্তি দিয়ে তেনেদৰে সৰু যিবিলাক নিম্ন পৰ্যায়ৰ চাকৰি চতুৰ্থ তৃতীয় বৰ্গৰ চাকৰি সেই চাকৰিবিলাকো এতিয়াৰ পৰা এই এখন বোৰ্ডে নিযুক্তি প্ৰক্ৰিয়াটো দিব আৰু সেই বোৰ্ডে তেওঁলোকে কি ধৰণে পৰীক্ষা অনুষ্ঠিত কৰে কেনেধৰণে সেই পৰীক্ষা অনুষ্ঠিত কৰিব বা কিমান দিনৰ ভিতৰত ৰিজাল্ট দিব লাগিব সেই ৰিজাল্ট তেওঁলোকে দিব লাগিব স্বাভাৱিকতে এই কথাটো এটা কথা প্ৰতিপন্ন কৰিছে যে ব্যক্তিগত খণ্ডৰ কিছুমান প্ৰতিষ্ঠানক নিযুক্তি সম্পৰ্কীয় দায়িত্ব দিয়াৰ বাবে বহু জালিয়াতি হৈছিল বহুত 2 নম্বৰী তেনেকুৱা কাৰ্য হৈছিল যি কাৰণে ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কিন্তু এতিয়া চৰকাৰে সেই কথাটো উপলব্ধি কৰিছে যে চৰকাৰী প্ৰতিষ্ঠানে বা চৰকাৰী এটা বোৰ্ডে সেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব কিন্তু এটা কথা ঠিক অহা মে মাহৰ ভিতৰত এই বছৰ 2022 চনৰ মে মাহৰ ভিতৰত 50,000 লোকক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী আজি সদনত ঘোষণা কৰিছে আৰু এই 50,000 লোক তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে বিজেপি চৰকাৰে যে 1 লাখ লোকক নিযুক্তি দিয়া হ'ব আৰু এই 1 লাখৰ 50,000 অহা মে মাহৰ ভিতৰত দিব এই 50,000 যি নিযুক্তি হ'ব সেই নিযুক্তি প্ৰক্ৰিয়া এই বোৰ্ডখনে অনুষ্ঠিত কৰিব এই বোৰ্ডেহে তেওঁলোকক নিযুক্তি দিব পাৰিব গতিকে স্বাভাৱিকতে এটা নতুন প্ৰক্ৰিয়াৰ মাজত এতিয়া নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আমি আৰু আশা কৰিব অসমৰ নিবনুৱাসকলে আশা কৰিব নিশ্চয় এই বোৰ্ডখনে অহা মে মাহৰ ভিতৰত 50,000 নিবনুৱাক নিযুক্তি দিব পাৰিব হয় যেদৰে অখিম বৰা কোৱা হৈছে যে নতুন 1 লাখ বা 50,000 এটা প্ৰথমতে 50,000 কথা কোৱা হৈছে 1 লাখ নিযুক্তি নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হ'ব আৰু তাৰ কাৰণে এখন সুকীয়া বোৰ্ড গঠন কৰাৰ কথা আছে গতিকে এই বোৰ্ডখনৰ কথা কেতিয়া জনাব বা কেতিয়া হে সম্পূৰ্ণ হ'ব কিহেতু নতুন নিযুক্তি কথা কোৱা হৈছে নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কোৱা হৈছে গতিকে হে বোৰ্ডখনৰ কথাও আজি কিবা কয় নেকি
একচুৱেলি যিখন আজি আইন গৃহীত হ'ল বিধানসভাত যিখন বিধেয়ক গৃহীত হৈ আজি আইন হ'ল আৰু আইনখনত নিশ্চয় তাত থাকিব, তাত দফাবিলাক থাকিব, বোৰ্ডখনৰ নেচাৰটো কেনেকুৱা হ'ব, তাত চেয়াৰমেন থাকিব নে তাত সদস্য কেইজন থাকিব বা সেই চেয়াৰমেনজনৰ কোৱালিফিকেশ্যন কি থাকিব, সদস্যসকলৰ কোৱালিফিকেশ্যন কি থাকিব আৰু এই সদস্যসকল বা চেয়াৰমেনজনক কেনেদৰে নিযুক্তি দিয়া হ'ব, চৰকাৰে কেনেদৰে নিযুক্তি দিব, যেনেকৈ APSC চেয়াৰমেনক চৰকাৰে নিযুক্তি দিয়ে বা APSCত কেইবাজনো মেম্বাৰ থাকে, সেই মেম্বাৰক চৰকাৰে নিযুক্তি দিয়ে। সেই চেয়াৰমেন বা মেম্বাৰসকলৰ কোৱালিফিকেশ্যন কি হ'ব, তেওঁলোক কোন কেটেগৰীৰ পৰা আহিব, কেনেকুৱা ধৰণৰ দক্ষ বিষয়া ল'ব বা কোনটো বিভাগৰ পৰা আহিব, শিক্ষাৰ ক্ষেত্ৰত জড়িত মানুহ ল'ব পাৰে, টেকনিকেল ছাইডত জড়িত মানুহ ল'ব পাৰে বা কিছুমান যিবিলাক IT চেক্টৰত জড়িত লোকো ল'ব পাৰে। গতিকে সেই নেচাৰটো নিশ্চয় আইনখনত আছে। আমি সবিশেষ হয়তো কিছু সময়ৰ পিছত গম পাম বা সেই আইনখন সবিশেষ পঢ়িলে আমি গম পাম যে তাত সেই বোৰ্ডখন কিমানজনীয়া হ'ব, সেই বোৰ্ডখনৰ নেচাৰ কিমান কেনেকুৱা হ'ব, সেই বোৰ্ডখন কিমান দিনৰ কাৰণে কাৰ্যকৰী হ'ব, এবছৰীয়া কাৰ্যকাল হয় নে 2 বছৰীয়া হয় নে 5 বছৰীয়া হয় বা সেই সদস্যসকল বা চেয়াৰমেনজনৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকুৱা হ'ব, সেই কথাবিলাক আমি নিশ্চয় গম পাম। কিন্তু এটা কথা ঠিক যে যেনেকৈ সেৱাই আজি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰে বা APSCয়ে যেনেকৈ ACS বিষয়াসকলক নিযুক্তি দিয়ে বা চিলেকশ্যন কৰে, এই বোৰ্ডখনে হয়তো এই বোৰ্ডখনে তেনেকুৱা প্ৰক্ৰিয়া এটা কৰিব যিটো নিম্ন পৰ্যায়ৰ যিসকল আমাক কৰ্মচাৰী লাগে, চতুৰ্থ তৃতীয় বৰ্গৰ কৰ্মচাৰী, সেই কৰ্মচাৰীসকলক নিযুক্তিৰ ক্ষেত্ৰত এই বোৰ্ডখনে সিদ্ধান্ত ল'ব। তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰিব, তেওঁলোকে ৰিজাল্ট দিব, তেওঁলোকে দিয়া ৰিকমেণ্ডেশ্যনৰ ভিত্তিত তেওঁলোকে চিলেকশ্যন কৰি দিয়া লোকসকলক চৰকাৰী বিভাগবিলাকে যিবিলাক বিভাগক প্ৰয়োজন সেই বিভাগবিলাকে নিযুক্তি দিব। কিন্তু এটা কথা আমি কিছু হয়তো অলপ দিন ল'ব লাগিব যে এই বোৰ্ডখনৰ নিযুক্তি, সেই বোৰ্ডখন কেনেকুৱা ধৰণৰ হ'ব আৰু সঁচাকৈ এই বোৰ্ডখনে মে' মাহৰ ভিতৰত 50,000 লোকক 50,000 নিবনুৱাক নিযুক্তি দিব পাৰিবনে নোৱাৰে। হয়, ধন্যবাদ জনাইছোঁ অসীম কুমাৰ বৰা। আৰু এতিয়াৰ পৰা 1 লাখ নতুন নিযুক্তি হ'ব আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হ'ব, নতুন প্ৰক্ৰিয়াৰ দ্বাৰা নতুন নিযুক্তি কৰা হ'ব। আজি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। নতুন প্ৰক্ৰিয়াৰে এখন সুকীয়া বোৰ্ড অনুষ্ঠিত কৰিব আৰু নিযুক্তি সম্পৰ্কীয় পৰীক্ষা অনুষ্ঠিত কৰিব এই বোৰ্ডে। এই কথা আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে কয় যে এই নতুন প্ৰক্ৰিয়াৰে 1 লাখ নিযুক্তি নতুন প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হ'ব। মহানগৰীৰ ৰিহাবাৰীত উত্তপ্ত পৰিস্থিতি, দক্ষতা নিয়োগ আৰু উদ্যমিতা কাৰ্যালয়ত উত্তেজনা। কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হৈছিল জিলা পৰ্যায়ৰ নিয়োগ মেলা। নিয়োগ মেলাতে মহানগৰীৰ লগতে ভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱাই সংস্থাপন বিচাৰি কৰিছিল অংশগ্ৰহণ। চাকৰি বিচাৰি অহা হাজাৰ হাজাৰ নিবনুৱাৰ চৰম প্ৰতাৰণাৰ সন্মুখীন। য'তে ত'তে পৰি ৰৈছে জমা লোৱা চাকৰি প্ৰত্যাশীৰ বায়'ডাটা। কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছিল এই নিয়োগ মেলাত। তাতে উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হয়, ৰিহাবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, দক্ষতা নিয়োগ উদ্যমিতা কাৰ্যালয়ত সৃষ্টি হয় উত্তেজনাৰ। আগলৈকে গৈছোঁ, আগলৈকে যোৱাত দেখিছোঁ যে যিকেইজন ৰিক্ৰুটাৰ হয় মানে যোনে আহিছিলে তেওঁলোকে বেনাৰ ছিঙি পিনে CV আধা পেলাই থৈ গৈছে। আপোনালোক যদি পাৰে এতিয়াও CV তাতে দেখিব। কাৰোবাৰ মানে ডকুমেণ্টছে পৰি আছে, ফাইল পৰি আছে, কাৰোবাৰ CV পৰি আছে আৰু কিছুমানে লৈছেও যদি একো ৰেছপন্স নাই, মানে একো ইণ্টাৰভিউটো হোৱাই নাই কিন্তু CVয়ে দলিয়াই দিছে, মানে সেইটোৱে বেয়া। তেওঁলোকক যদি মেলাই দেখাব আছিলে, যোনে দেখাব বিচাৰিছে মেলা যদি দেখাব আছিলে, CV যদি ছাবমিট কৰিব আছিলে তেওঁলোকে অনলাইন লওক, আমি অনলাইন দিম, শ্বৰ্ট লিষ্ট মাতক, তাৰপিছত আমাক মেলাত দেখাওক না, এটলিষ্ট আমি আহিম। একো ডিচিপ্লিন নাই, এটা মানে চিষ্টেমেটিক হোৱা নাই, মানে এতিয়া মানে মানুহে নাই ইয়াতে, এনেই সোমাই আহিছোঁ, ইয়াতে কোনো মানুহ নাই, কোনো বোলে প্ৰাইভেটে হওক তাতেও জব আপোনাৰ বায়'ডাটাখন দিবলৈও মানে মানুহ নাই, তাতে ল'বৰ কাৰণে মানুহ কোনো নাই। মানে এতিয়া সেইটো কি জব মেলা হ'ল, সেইটো কেনেকুৱা জব মেলা, মানে ঠগাইছে যেন সেনেকুৱা এইটো। আৰু গোটেই কালি ইণ্টাৰনেটত গোটেই পাব্লিছ কৰি দিছে, গোটেই ফেচবুকে নিউজে চিউজে গোটেইখন ওলাই গৈছে আজি তাৰিখত 4টা বজালৈকে। এতিয়া আমি 1টা বজাতো মানুহ নাই, 1টা বজাতো মানুহ নাই, এইবিলাক ঠগাইছে ন। তো বোলে ষ্টাৰ চিমেণ্টৰ মানুহে থাকক, তো কোনোবাইতো লওক, গভৰ্ণমেণ্ট মানুহে নলয় বাৰু, পৰি মানে দলিয়াই দিছে কাৰোবাৰ হেনো, আমাৰ লোৱাই নাই, মানুহে নাই, দিম কাক। পাঞ্জাবৰ লুধিয়ানাত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত থিতাতে নিহত হৈছে 2জনকৈ লোক, গুৰুতৰভাৱে আহত হৈছে 4জন লোক। লুধিয়ানা আদালত চৌহদত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। আদালতৰ 2য় মহলাত থকা শৌচাগাৰত সংঘটিত হৈছিল বিস্ফোৰণটো। বিস্ফোৰণৰ সময়ত চলি আছিল আদালতৰ কাম কাজো। ঘটনাস্থলী ঘেৰাও কৰি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
बड़ी जनता बैठी कच के डिग्गा कैजुअलिटी तो नहीं। বিধানসভাত আজি গৃহীত হল গো সুৰক্ষা সংশোধনী বিধেয়ক। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে আন্তঃজিলা গো সৰবৰাহ বন্ধ হোৱাৰ লগতে গৰু সৰবৰাহ কৰা যান বাহনৰ গৰাকীও কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব। উল্লেখ্য যে বিগত ছেপ্টেম্বৰ মাহত বিজেপি চৰকাৰে গো সুৰক্ষা আইন প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ কিছু সংশোধনী আনি আজি নতুনকৈ গৃহীত কৰা হয়। গৰু সুৰক্ষা দিয়াৰ স্বাৰ্থত বাংলাদেশলৈ যাতে গৰু সৰবৰাহ কৰিব নোৱাৰে তাৰ বাবে দেশখনৰ সীমান্তৱৰ্তী জিলাসমূহলৈ কৰিব নোৱাৰিব গৰু সৰবৰাহ। অৱশ্যে কৃষি কৰ্মত ব্যৱহাৰ হোৱা গোধন সৰবৰাহ কৰিব পাৰিব। লগতে বহিৰাজ্যৰ পৰা গৰু আমদানিত আৰোপ কৰা নাই কোনো ধৰণৰ বাধা। অৱশ্যে মৌ সৰবৰাহত অনুমোদন জনালে সংশোধিত আইনখনে। যোৱাবাৰ আপোনালোকে মোক হাউচত ক'লে যে মহটো বাদ দি দিয়ক। মই মহটো বাদ দিলোঁ। যেতিয়া মহটো বাদ দিলোঁ তাত এনেকুৱা এটা ছেকশ্যন আছিলে যে গৰুক বাদ দি মহটোক আমি কিছুমান উপাসনাৰ জেগাত ব্যৱহাৰ কৰিব পাৰোঁ। গৰুটোৰ কাৰণে ৰেষ্ট্ৰিকশ্যন নাছিলে, মহটোৰ কাৰণেহে আছিলে, কাৰণ বিল্লেশ্বৰ মন্দিৰত মহৰ বলি হয় বা বিভিন্ন হিন্দু টেম্পলত মহৰ বলি হয়। কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকে মোক ক'লে যে মহটোৰ ওপৰত কোনো ৰেষ্ট্ৰিকশ্যনেই থাকিব নালাগে আৰু মই মানি ল'লোঁ, গতিকে দিছ এমেণ্ডমেণ্ট ইজ নেচেচাৰী টু ডেট। সেইদিনাখন যিহেতু হাউচতে মই এগ্ৰী কৰি ল'লোঁ যে ঠিক আছে মহটো কাটি দিয়ক। যেতিয়া মহটো আপোনালোকৰ কথা শুনি কাটিলোঁ, এতিয়াতো নেক্সট প্ৰভিজনটো আনিব লাগিব যে তাৰমানে মন্দিৰত আৰু মহ বলি দিয়াৰ যিটো অনুমতি দিয়া হৈছিল সেই ক্লজটো আৰু আমাক দৰকাৰ নাই, যিহেতু মহটোৰ ওপৰতে ৰেষ্ট্ৰিকশ্যন নাই। গতিকে বলি দিয়াৰ ক্ষেত্ৰত আৰু ৰেষ্ট্ৰিকশ্যন বা পাৰ্মিশ্যন ৰাখি কি লাভ হ'ব। ইফালে সংশোধিত আইনখনৰ তীব্ৰ বিৰোধিতা কৰিলে বিধায়ক অখিল গগৈকে ধৰি বিৰোধী শিবিৰে। কেনেকৈ মাত্ৰ কেইদিনমানৰ ভিতৰতে যোৱা বিধানসভা অধিৱেশনত এই বিধেয়ক উঠিলে আৰু এইবাৰ সংশোধনীলৈ আনিলে, তাৰ আগতে বিধিয়ে প্ৰস্তুত হোৱা নাই। গতিকে এটা হঠকাৰী কাম কৰি আমাৰ সম্পূৰ্ণৰূপে গাঁৱৰ অৰ্থনীতিটো ধ্বংস কৰি দিব খুজিছে। ধৰ্মৰ নামত, জাতিৰ নামত তেওঁলোকে ধৰ্মীয় উন্মাদনেৰে পৰিচালিত হৈ, সাম্প্ৰদায়িক দৃষ্টিকোণেৰে পৰিচালিত হৈ তেওঁলোকে অসমীয়া জাতিৰ এটা অন্যতম প্ৰধান উৎস পশুপালন, গৰু পালন, গৰু বিক্ৰী আৰু কৃষিৰ লগত গৰুৰ সম্পৰ্ক এইটো ধ্বংস কৰি দিবৰ কাৰণে নাগপুৰৰ চক্ৰান্তত, দিল্লীৰ চক্ৰান্তত তেওঁলোকে গো সুৰক্ষা আইন আনিছিলে। মই সকলোকে আহ্বান জনাইছোঁ, সমগ্ৰ অসমবাসীক আহ্বান জনাইছোঁ যে এই অসম ধ্বংসকাৰী, অসমৰ খেতিয়কসকলক ধ্বংসকাৰী, অসমৰ কৃষকসকলক ধ্বংসকাৰী গো সুৰক্ষা আইনৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। অসম বিধানসভাত এতিয়া ইচ্ছা কৰিলে এখন আইন বিধেয়ক অনা, মাত্ৰ 5 দিনত 14খন বিধেয়ক আনিছে। আপোনালোকে দেখিছে, ৰাতি মুখ্যমন্ত্ৰীয়ে সপোন দেখে ৰাতিপুৱা তেওঁ এখন বিধেয়ক প্ৰস্তুত কৰি দিয়ে। তেওঁৰ কিছুমান চাহেবী মানে এডভোকেট বোধহয় আছে আৰু আমোলাতন্ত্ৰটো খতম। আমোলাসকলে বুজিয়ে নাপায় নে আমোলাসকলে মুখ্যমন্ত্ৰীক চাগে একেবাৰে মানে তেওঁ যি মন যায় তাকে কৰিবলৈ দি দিছে। আমোলা মৃত্যু ঘটিলে অসমত আমোলাতন্ত্ৰৰ মৃত্যু ঘটিছে। চিফ ছেক্ৰেটাৰী বা অন্যান্য এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰী বা কমিশ্যনাৰসকলৰ যি দায়িত্ব আছিলে দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে। যিটো কাৰণত আমি দেখিবলৈ পাইছোঁ যে একদম দুৰ্বল আৰু বেআইনী আইন কিছুমান ইয়াত আনিব খোজা হৈছে, যিবিলাক সংবিধানে এলাউ নকৰে তেনেকুৱা ধৰণৰ আইন অসম বিধানসভাত অনা হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত এবাৰ কাজিৰঙাত গড়ৰ ৰুদ্ৰমূৰ্তি। বাগৰি বনাঞ্চলত জীপ চাফাৰীৰ সময়ত চোচা লৈছে এটা প্ৰকাণ্ড গড়ে। অৱশ্যে গড়ৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে পৰ্যটকৰ দলটো। কাজিৰঙাত শিহৰণকাৰী ঘটনা। গড়ৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা। 2 কিলোমিটাৰ দূৰত্বলৈ পৰ্যটকৰ গাড়ীক খেদা। ये तो दौड़ के आ रहा है। ভয়ত আৰ্তনাদ শিশু মহিলাৰ। নাজিৰা মানসৰ পাছত এইবাৰ কাজিৰঙাত গড়ৰ উপদ্ৰৱ। भयंकर ये तो दौड़ के आ रहा है।
आ गया, रोड पे आ गया, रोड पे भी आ गया। ये तो दौड़ के आ रहा है। भैया चलो, भैया चलो, भैया चलो, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জিপচি গাড়ীৰে দৰ্শন কৰিবলৈ যোৱা পৰ্যটকক লক্ষ্য কৰি গড়ৰ চোচা। ৰজাপুখুৰী বন শিবিৰ এলেকাত জীপ চাফাৰী কৰাৰ সময়ত গড়টোৱে পৰ্যটকৰ গাড়ীখনলৈ এনেদৰে প্ৰায় 2 কিলোমিটাৰ দূৰত্বলৈ খেদি যোৱা ঘটনাই শংকিত কৰি তোলে পৰ্যটকৰ দলটো। ভয় আৰু শংকাত চিঞৰ বাখৰ কৰে মহিলা আৰু শিশুসহ পৰিয়ালটোৱে। অৱশ্যে অভিজ্ঞ গাড়ী চালকৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰ্যটকৰ দলটোৰ। এই শিহৰণকাৰী দৃশ্য মোবাইলত বন্দী কৰে এগৰাকী ব্যক্তিয়ে। প্ৰথমতে ধুনীয়াকৈ লাহে ধীৰে ওলাই আহিছিল, খেদিছিল, মলৈ তেনেকৈ নেখেদে, গাৰ্ড আছিল লগত বাৰু। তাৰপাছতে জোৰকৈ যেতিয়া খেদিব ধৰিলে নাই কমেও প্ৰায় 2-2.5 মিনিটমান মোক খেদিলে। সেইটোতে গোটেই টুৰিষ্টখিনিয়ে ভয় খালে, লেডিজ চুপাৰ আছিল ভয় খালে, সৰু ল'ৰা ছোৱালী আছিল ভয় খালে। তথাপিও ভয় খাওঁতে তেওঁলোকে অলপ মানে চাই চিতি অলপ কিবা এটা অভিজ্ঞতা লৈ গ'লগৈ। আৰু লগত গাত থকাৰ কাৰণে মোৰ আৰু মানে ভালে কুশলে তেওঁলোকক উলিয়াই লৈ আনিব পাৰিলোঁ। ইফালে মাজুলীত পুনৰ গড়ৰ মুক্ত বিচৰণ। জনবসতি প্ৰধান গোৱালগাঁৱৰ পথাৰত এটা প্ৰকাণ্ড গড়ৰ মুক্ত বিচৰণ। 5 দিন পূৰ্বে কাজিৰঙাৰ পৰা মাজুলীত প্ৰৱেশ কৰা গড়টোৱে বুধবাৰে নিশা কৰ্দৈগুৰি ভালুকমৰা হৈ গোৱালগাঁৱত প্ৰৱেশ কৰে। এই অঞ্চলসমূহত মাহ, সৰিয়হ, কুঁহিয়াৰ খাই মহতিয়াই বিনষ্ট কৰে। বন বিভাগৰ লোকে গড়টো খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সক্ষম হোৱা নাই। আমি লগে লগে আছোঁৱেই, আমাৰ বন বিভাগৰ, মাজুলী বন বিভাগৰ লোক। আৰু আজি আহি পেলাই এই আপোনাৰ গোৱালগাঁও অঞ্চলত পালেহি। এই গোৱালগাঁও, কৰ্দৈগুৰি, ভালুকমৰা এই অঞ্চলটোত এই পথাৰত বিচৰণ কৰি আছে। আৰু আমি বন বিভাগৰ লোক লগে লগে আছোঁ। আৰু যাতে আমি কাজিৰঙাৰ অভিমুখে সিহঁতক পঠাব পাৰোঁ, তাৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। ইফালে মানস ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰা এজন ব্যক্তিয়ে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা কৰে এনেদৰে। যেতিয়া আমি জীপ চাফাৰী কৰি ঘূৰি আহিছিলোঁ, তেতিয়া প্ৰকাণ্ড গড়ে আমাৰ কাষেৰে আহি থকা এখন টুৰিষ্ট আন এখন গাড়ীক খেদি লৈ যায়। আৰু প্ৰায় আমি তাৰ মাজতে পৰি যাওঁ আৰু প্ৰায় 1.5 কিলোমিটাৰ মানে গড়টো খেদি যায়। প্ৰথমে সেই গাড়ীখন আমি বাচি যাওঁ। আৰু যেতিয়া আমি উভতনি আমি ঘূৰি আহোঁ, ঘূৰি অহাৰ পিছত গড়টো পুনৰাই খেদি আন এখন গাড়ীক। আপোনালোকৰ গাড়ীখনত কিমানজন আছিল? আমি গাড়ীত টোটেল 5 জন আছিলোঁ। আপোনালোকৰ গাড়ীখনো খেদিছে? আমাৰ গাড়ীখনো খেদিছে। কেনেকুৱা অনুভৱ হৈছিল তেতিয়া? কেনেকুৱা মানে মৃত্যুমুখৰ পৰা আচলতে ঘূৰি আহিছোঁ। সেইকাৰণে আমাৰ লগত চিকিউৰিটি আছিলে, চিকিউৰিটি হতবাক হৈ গৈছিলে। আৰু সেইকাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ যাতে মানে মানাৰ অভয়াৰণ্যত ফুৰিবলৈ গ'লে যাতে প্ৰত্যেকে যাতে লগত চিকিউৰিটি লৈ যায় আৰু প্ৰত্যেকে যাতে সস্ত হৈ থাকে তাৰ কাৰণে তাকে মই আহ্বান জনাইছোঁ। ৰাজ্যৰ বিভিন্ন ঠাইত বন্যহস্তী, নাহৰ ফুটুকী, ভালুক আদিৰ সন্ত্ৰাসৰ পাছত এইবাৰ গড়ৰ উপদ্ৰৱে চিন্তিত কৰিছে সকলোকে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। চাৰিটাকৈ কন্যা শিশুক কেইবাদিনো ধৰি ধৰ্ষণ কৰা লম্পট ৰজনীকান্ত দৈমাৰীক এনকাউণ্টাৰ অসম আৰক্ষীৰ। নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ হৈছে ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰী। এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। ধৰ্ষণকাৰীক এনকাউণ্টাৰ মৰিগাঁৱত। গুলীৰে থকা সৰকাত ধৰ্ষণকাৰীৰ 2টা ভৰি। এজনী দুজনী নহয়, 4 কন্যা শিশুক ধৰ্ষণ কৰিছিল। লোকচক্ষুৰ পৰা আঁৰত ৰাখি মৰিগাঁৱত ধাৰাবাহিকভাৱে 4টি কন্যা শিশুক ধৰ্ষণ কৰা ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰীক এনকাউণ্টাৰ অসম আৰক্ষীৰ। বুধবাৰে নিশা ঘটনাস্থলীলৈ নিয়াৰ সময়তেই পলায়নৰ চেষ্টা কৰা ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰীক গুলীয়াই আহত কৰে মৰিগাঁও আৰক্ষীয়ে। লম্পটটোৰ 2টা ভৰিৰ আঁঠুৰ তলত গুলী লাগিছে। ले जा रहे थे, एक जगह में जब गाड़ी स्लो हुआ था, वो गाड़ी से जंप करके भागने का कोशिश किया था। उसको भागने का रोकने के लिए 2 राउंड फायर करना पड़ा। उसके नी पे गोली लगा एंड उसको इमीडिएटली मुरीगांव सिविल हॉस्पिटल में ले आए। फिर वहाँ से अभी गुवाहाटी मेडिकल कॉलेज में रेफर किया गया है और वो गुवाहाटी मेडिकल कॉलेज में अंडर ट्रीटमेंट है। জেংবৰী গাঁৱত দীৰ্ঘদিন ধৰি 4টি কন্যা শিশুক প্ৰলোভন দি কেইবাদিনো ধৰি ধৰ্ষণ কৰি আহিছিল লম্পট ৰজনীকান্ত দৈমাৰীয়ে। প্ৰথম অৱস্থাত 3টি শিশুৰ কথা পোহৰলৈ আহে যদিও পিছত আন এগৰাকী কন্যা শিশুকো ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰে দৈমাৰীয়ে।
बच्चों का स्टेटमेंट लिया गया था। बच्चों ने बोला कि एक और विक्टिम था जब रेप का घटना हुआ था। গুলিবিদ্ধ ৰজনীকান্ত দৈমাৰীক মৰিগাঁও আৰক্ষীয়ে পুৱতি নিশা 3 বজাত GMCHলৈ আনে। বৰ্তমান সংকটমুক্ত যদিও 3 দিন লম্পটটোক নজৰত ৰাখিব আৰক্ষীয়ে। জেংবুৰী গাঁৱৰ স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে লম্পট ৰজনীকান্ত দৈমাৰীক এনকাউণ্টাৰ কৰাৰ বাবে। এনেকুৱা মানুহ সমাজত জীয়াই থকাটো আমি নিবিচাৰোঁ। এনকাউণ্টাৰ বুলি নহয়, তেখেতক গুলীয়াই হত্যা কৰাটোৱে আমি বিচাৰিছোঁ। উল্লেখযোগ্য যে ৰজনী দৈমাৰীক আৰক্ষীয়ে নিশা ঘটনাস্থলীলৈ নিছিল তদন্তৰ বাবে। বৰ্তমান GMCHত চিকিৎসাধীন ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰী। মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ বিশেষ টি চাৰ্ট পিন্ধি বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক অখিল গগৈয়ে। বিধায়কগৰাকীৰ টি চাৰ্টত লিখা আছিল ভাষা নাথাকিলে জাতি নাথাকে। APSCত অসমীয়া ভাষা শেষ নেকি বুলি প্ৰশ্ন তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে অখিল গগৈয়ে। এইবাৰ অসমীয়া ভাষা ৰক্ষাৰ বাবে বিধানসভাৰ বাহিৰত অখিল গগৈৰ প্ৰতিবাদ। ভাষা নাথাকিলে জাতি নাথাকে লিখা থকা টি চাৰ্ট পিন্ধি প্ৰতিবাদ কৰে বিধায়ক অখিলে। APSCত অসমীয়া ভাষা শেষ এই বুলিও প্ৰশ্ন তুলি প্ৰতিবাদ অখিল গগৈৰ। বৃহস্পতিবাৰে এনেদৰে অসমীয়া ভাষা ৰক্ষাৰ শ্লোগান লিখা টি চাৰ্ট পিন্ধি বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। APSCৰ পৰা অসমীয়া ভাষা আঁতৰোৱাৰ প্ৰতিবাদত অখিল গগৈয়ে বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই সিদ্ধান্তক আত্মঘাতী আৰু অসমীয়া জাতিক ধ্বংস কৰাৰ সিদ্ধান্ত বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে কোনো পৰিস্থিতিতে APSCৰ পৰা অসমীয়া ভাষা আঁতৰাব নোৱাৰিব। APSCত থাকিবই লাগিব অসমীয়া ভাষা। APSCৰ পৰা অসম লোকসেৱা আয়োগৰ পৰা যাতে বাধ্যতামূলকভাৱে দিয়া যিখন কোৱালিফাইং পেপাৰ অসমীয়া ভাষাৰ যিখন কোৱালিফাইং পেপাৰ সেইখন যাতে আঁতৰ কৰা নহয়। APSCৰ পৰা অসমীয়া ভাষাক নাইকিয়া কৰি দিয়াৰ যি সিদ্ধান্ত এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব। APSCৰ পৰা অসমীয়া ভাষা কেতিয়াও উঠাব নোৱাৰিব। অসমীয়া জাতিক কেতিয়াও আমি ধ্বংস কৰিবলৈ দিব নোৱাৰো। নাগপুৰৰ চক্ৰান্তত দিল্লীৰ চক্ৰান্তত আমি কোনো পৰ্যায়ত কেতিয়াও এনেকৈ APSCক আমি বাহিৰৰ মানুহক কেতিয়াও সোমাব নোৱাৰো। বিধায়ক অখিল গগৈৰ প্ৰশ্ন, SDC বা DCয়ে যদি মাটিৰ কাগজখন নাইবা মেমৰেণ্ডাম এখন যদি অসমীয়াত পঢ়িব নাজানে তেন্তে প্ৰশাসন কেনেদৰে চলিব? সেইটো যদি উঠাই দিয়ে তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে এনেকুৱা APSCৰ লিডাৰ এনেকুৱা অফিচাৰ হ'ব যিবিলাকে হয়তো অসমীয়া ভাষা নাজানিব। আজি SDC হ'ব, তেওঁ মাটিৰ কাগজখন যদি অসমীয়াত পঢ়িব নাজানে তেতিয়াহ'লে তেওঁ কেনেকৈ SDC হ'ব? তেওঁ গৈ কাইলৈ ADC বা DC হ'ব। তেওঁ যদি অসমীয়া এটা ডকুমেণ্ট পঢ়িব নাজানে, এখন মেমৰেণ্ডাম পঢ়িব নাজানে, তেতিয়াহ'লে তেওঁ কেনেকৈ শাসন চলাব? উল্লেখ্য যে অসমীয়া ভাষাবিহীন পৰীক্ষা পাতিৰ ৰাজ্যত প্ৰশাসনিক সেৱা বিষয়া বাছনি কৰাৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তক বুধবাৰে নাকি লগালে উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যিহেতু কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে স্থগিতাদেশ দিছে, গতিকে এই মুহূৰ্তত মই যি আবেদনকাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আবেদনকাৰী PIL কৰিছিলে, ৰাজহুৱা স্বাৰ্থজনিত গোচৰ দিছিলে যে অসমীয়া ভাষাটো উঠাই ল'ব নালাগে, তেখেতক মই এই মুহূৰ্তত অভিনন্দন জনাইছোঁ। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জানুৱাৰী মাহত APSCয়ে পাতিবলগীয়া মেইনছত কোৱালিফাইং অসমীয়া ভাষাৰ পেপাৰখন দিয়াটোক বাতিল কৰাৰ কেবিনেট সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল উচ্চ ন্যায়ালয়ত। অধিবক্তা সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰিছিল PIL। উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে বুধবাৰে শুনানি গ্ৰহণ কৰি আদালতৰ অনুমতি নোহোৱাকৈ পৰীক্ষাৰ তাৰিখ ঘোষণা নকৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত ৰাজ্য চৰকাৰে কি নিৰ্ণয় লয় সেয়া লক্ষণীয় হ'ব। ৰাজু বৰুৱাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিত্তে চাৰু খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি।